থাপিলো শংকৰীৰ মণি কণ্ঠতে থাপিলো হৃদয়ত থাপিলো দুয়োজন গুৰু যেতিয়াই বিচাৰো পাম ঐৰা মৰা গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই প্ৰথম এটা ব্লগ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। এই ব্লগটো কি হ'ব আৰু আমি আজি ক'ত যাম আপোনালোকক আমি দেখাই আছোঁ। এয়া আহি পাই গ'লহি আমাৰ পাৰ্টনাৰ মা আৰু ভণ্টি। আমি ওলালোঁ আজি, যিহেতু এতিয়া ভাদ মাহ, আমি ওলাইছোঁ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ বুলি প্ৰভু ভগৱন্তৰ চৰণত সেৱা ল'বলৈ। এয়া আমি তিনিওজনী ওলাইছোঁ, মা, ভণ্টি আৰু মই। আৰু আপোনালোকক প্ৰথমেই শুনালোঁ মোৰ ভণ্টিৰ গানটো। তাই বহুত ধুনীয়া গান গায়। আপোনালোকে বাৰু কেনেকুৱা পালে তাই এই হৰিনাম ফাকি শুনি? আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া আমি আহি পাই গ'লোহি আমাৰ আঠখেলীয়া নামঘৰৰ মূল দুৱাৰ। আৰু দেখি সোমাই দেখিলোঁ এনেকৈ ইখনৰ পিছত সিখন, সিখনৰ পিছত সিখন ইমান ধুনীয়াকৈ গেট দি সজাই তুলিছে নামঘৰৰ চৌহদ। সঁচাই দেখি বহুত ভাল লাগিছে। এনেও ভাদ মাহত আমাৰ মন প্ৰাণ সকলো পবিত্ৰ হৈ থাকে, আৰু আমি এনেকৈ নামঘৰলৈ আহিছোঁ তাতে যে আৰু বহুতেই মনটো পবিত্ৰ পবিত্ৰ লাগে। আমি এতিয়া আহি পালোঁহি। এয়া আহি পাই আমি চাকি ধূপ ল'লোঁ। সেয়া ভিডিঅ' কৰিবলৈ নহ'লে আৰু এনেকৈ আমি আহিলোঁ, আগবাঢ়ি আহিছোঁ এতিয়া আমি মন্দিৰৰ নামঘৰৰ ফালে। আমি নামঘৰ পালোঁহি। আমি পালোঁহি এতিয়া চাকি জ্বলোৱা স্থান পালোঁহি, চাকি জ্বলোৱা স্থান। ইয়াত নামঘৰৰ ভিতৰত চাকি জ্বলাব নোৱাৰি, এনেকৈ চাকি জ্বলাবলৈ এনেকৈ ভক্তপ্ৰাণক ৰাইজক সুবিধা কৰি দিয়ে। কিমান সহজ বন্তিৰে উজ্জ্বলি আছে চাওকচোন, সঁচাই দেখি বহুত। আমিও এনেকৈ চাকি বন্তি জ্বলাই লৈ সকলোৰে বাবে মংগল কামনা কৰিলোঁ। তাৰপিছত আমি প্ৰসাদ ল'লোঁ। প্ৰসাদ লৈ আমি নামঘৰত এনেকৈ ফটো মাৰিলোঁ গৈ। দুখনমান ফটো মাৰিলোঁ চবেই মিলি, তিনিওজনীয়ে মিলি। য'তে যাওঁ ফটো নামাৰিলেতো ভালেই নালাগে। এনেকৈ ফটো মাৰিলোঁ। ফটো মৰাৰ পিছত আমি ঘৰলৈহে উভতিলোঁ, আৰু ইমান গৰম পালোঁ নহয়, সেইটো কাৰণে আৰু ভিডিঅ' কৰিবলৈ থাকিও গ'ল। এয়া এনেকৈ নামঘৰৰ মূল দুৱাৰত ফটো মাৰি আমি ঘৰলৈ বুলি উভতিলোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে। ভাল পালে লাইক কমেণ্ট কৰিব। আজিলৈ ইমানেই, বাই বাই।